হেল্ল' গাইজ, গুড ইভিনিং। অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোক দেখাম মানে আমাৰ যে ঘৰতে আৰু কেঁচা ফল মূলৰ গছ ৰোৱা আছে নে সেয়া অলপ দেখাম আপোনালোকক। আগৰখিনি নহয় মানে বিলাহীখিনি ৰোৱা আছে, বিলাতী মধুৰি চধুৰি সেইবিলাক দেখাম। আগতে এইখিনি পৰা দেখালে বিলাতী মধুৰি, এইখিনি মানে আকৌ বেলেগৰ হয়। আৰু এই দেখিছেনে সেইদিনাখন শাক ভাজি কিয় নাকত এইটো কিয় দিনে ধৌপুটি গ'ল তেল কৰি আপোনালোকে একেবাৰে শেষলৈকে ভিডিঅ'টো চাব দেই। অলপ বেছি কামলৈকে চাব। মই এতিয়া গৈ আছোঁ। একেবাৰে নাৰ্চাৰীৰ পৰা আনি ৰোৱা আছিল। এইজোপা দেখিছেনে পিছফালে এজোপা লিচু গছ মানে। আৰু দেখিছেনে দাৰি চাৰিবোৰ কেনেকুৱা হৈছে, দাৰি চুলি দাৰি কাটিব হৈ গ'ল আৰু এইজোপা আছে আপোনাৰ লিচু গছ আৰু এইজোপা আছে বিলাতী মধুৰি। দুজোপা আছে মানে, এইজোপা খতম হৈ গ'ল আৰু এইজোপা দেখিছেনে, এইজোপা মানে পিছতীয়া বিলাতী মধুৰি, আগতীয়া নহয়। এইজোপা মানে আগতীয়াকৈ শেষ হ'ল, এইজোপা পিছতীয়াকৈ শেষ হ'ল। দেখিছেনে এতিয়া ডাঙৰ হৈছে আৰু বাকী আছে আৰু লাহেকৈ খাব হৈ যাব। আৰু এই তাৰ ওচৰতে মানে লিচু গছজোপা ৰোৱা আছিল, এবাৰ লাগিছিলে মানে বতাহ ধুমুহাই শেষ দিলে। আৰু এইফালে পিছফালে যোৱা দেখিছিলে এজোপা হেৰি মানে আপোনাৰ বগৰী গছ, এজোপা মানে আনি ৰোৱা আছিলে বগৰী গছজোপা। এবাৰ ফুলিছিলে মানে একেবাৰে চাপকতে ফুলিছিলে দেই, চাপকতে ফুলিছিলে, নৰখিলে নৰখা দেখি মানে এতিয়া দেখিছেনে কেনেকুৱা একদম মানে ওখ হৈ গ'ল, বহুত ওখ হৈ গ'ল। বিলাতী বগৰী নহয়, জাতি বগৰী চাগে, বিলাতী বগৰী নহয় জোপা। মাজত আছে আপোনাৰ কমলা গছ এজোপা আপোনালোকতো দেখাইছোৱেই। আৰু এজোপা আপোনালোকে পিছফালে এজোপা হয় বগৰী গছ। মানে এনেই ফল মূলৰ গছবিলাক ৰুই থৈছোঁ আৰু বহুতেই ৰুইছিলোঁ, কিন্তু নাথাকিলে মানে ছাগলী মানুহ নাথাকিলে, ছাগলীয়ে শেষ দি দিলে। ছাগলীয়ে শেষ দিলে মানে নাচপতি গছে ৰুইছিলোঁ 6-7জোপামান, কিন্তু এজোপাই বাচিলেগৈ নাচপতি গছ। আপোনালোকক দিয়াই আছে নাচপতি গছজোপা। আৰু আপোনালোকে এইফালে এইজোপা দেখিছেনে, এইজোপা আপোনালোকে দেখিছেনে একেবাৰে পুখুৰীটোৰ কাষতে আছে মানে এইজোপা আছে আপোনাৰ নেমু টেঙা, গোল নেমু টেঙা গছ হয় এজোপা, দেখিছেনে। আৰু এইজোপা গোল নেমু টেঙা গছ মানে এইজোপা ৰোৱা নহয়, মানে নিজে ওলাইছে পুখুৰী পাৰতে। আৰু পুখুৰী পাৰতে আছে মানে এটামান লাগি আছে, এটা লাগি আছে মানে আপোনাৰ লাগিছিলে কিন্তু পৰি থাকিলে। মানে কি বতাহ ধুমুহাত চবেই মানে চব ফল মূলে হ'লে এবাৰ একো মানে ফল মূল খাবলৈ নাপালোঁ। আৰু কঁঠালো মানে খাবলৈ নাপালোঁ। এবাৰ কিনি খোৱা হ'ল কঁঠাল। আৰু দেখিছেনে দাৰি চুলিবোৰ কেনেকুৱা একদম দীঘল কাটিব হৈ গ'ল। আৰু নাকত এইটো কি ষ্টাম্প কৰিলে দেখিছে নাই, এইটো ষ্টাম্প হয় নাকত। এয়া দেখিছেনে কি ধুনীয়া, মানে নিজে ওলাইছে এজোপা আমি ৰোৱা নাই, নিজে ওলাইছে আপোনাৰ পুখুৰী কাষত নিজে ওলাইছে এজোপা। আৰু এইবিলাক আছে, আৰু এইবিলাক দেখিছেনে, এইবিলাক আছে আপোনাৰ পাণ গছ, দেখিছেনে এইজোপা আছে আপোনাৰ তামোল গছতে আছে পাণ গছ দেই, এইজোপা পাণ গছ। আৰু এইফালে আছে আপোনাৰ এইজোপা কি গছ দেখিছেনে আপোনালোকে, অমিতা গছ। পাণ গছ আৰু অমিতা গছ লগতে আছে। আৰু এই চব মই অলপ ওচৰতকৈ আপোনালোকক দেখাইছোঁ। এইয়া আছে আপোনাৰ পাণ গছ, দেখিছেনে পাণ গছ। মানে পাণ গছে দুজোপা আছেগৈ, মানে আমাৰ ছিজনটো খাবলৈ হৈ যায় আৰু কিনি আনিবলৈ দৰকাৰ নাই, গম পায় নাই আপোনালোকে। আৰু এইকেইদিন মানে এনেকুৱা নেৰাৰ পৰা বৰষুণ দি আছে, ৰাতিপুৱা হ'ল বুলি কোৱাৰ লগে লগে বৰষুণ নেৰা হ'ল। আৰু এইবোৰ মানে কি বৰষুণ দি থাকিলে মানে কি হয় আপোনাৰ কামলৈ ওলাই যাবলৈ মন নাযায়, চিপচিপকৈ বৰষুণ দিয়ে। এতিয়া এৰিলে বাৰু, কালিৰ পৰা ৰ'দটো উলিয়াইছিলে 4টামান বজাত। ৰ'দটো উলিয়ালে কি হ'ব, আজি ৰাতিপুৱা বৰষুণে দিলে। গধূলি ৰাতিপুৱা দি আছে বুলিও নাজানো, ৰাতিপুৱা দি আছিলে যদিও নাজানো দেই গাইজ, বৰষুণ দি আছিলে। এয়া আৰু দেখিছেনে কেনেকুৱা একদম বতৰ সলনি, কেনেকুৱা চুলিবোৰ কেনেকুৱা গা ধুলেও নোধোৱা নিচিনা হয়। এতিয়া চাওক চুলি কাটিব হৈ গ'ল, আকৌ কাটিমগৈ আৰু
ইমানতে ভিডিঅ'টো ৰাখিছোঁ। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব দেই। কোনোবাই যদি নতুনকৈ চেনেলটো চাই আছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আকৌ পুনৰ নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।